আগতে বৰক্ষেত্ৰী সমষ্টিত আছিল। এই অঞ্চলসমূহ আমাৰ বৰক্ষেত্ৰীৰ পৰা তিহু সমষ্টিলৈকে আহিল। নতুন হয় এই অঞ্চলবিলাক। গতিকে আজি আমাৰ এই অঞ্চলটো বৰক্ষেত্ৰীৰ পৰা আহিলে এই অঞ্চলত আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ আৰু এই নিৰ্বাচনী প্ৰচাৰত ৰাইজে যথেষ্টখিনি সহযোগ কৰিছে আৰু উৎসাহ ৰাইজৰ বহুখিনি উৎসাহ দেখা গৈছে। গতিকে ৰাইজক মই ধন্যবাদ দিছোঁ সকলো ৰাইজকে যে তেওঁলোকে যে আজি এই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে অৰ্থাৎ আমাৰ NDAৰ সপক্ষে সকলো ৰাইজে ওলাই আহিছে। উন্নয়ন আমাৰ যিটো বিগত দিনত আমাৰ উন্নয়ন আৰু সুৰক্ষাৰ স্বাৰ্থ। গতিকে তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ এই অঞ্চলৰ ৰাইজক আৰু ৰাইজৰ যিটো উৎসাহ এই উৎসাহটো দেখি যথেষ্টখিনি ভাল লাগিছে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত যিহেতু ঘূৰিছে সামগ্ৰিকভাৱে কেনেকুৱা দেখিছে? সামগ্ৰিকভাৱেতো অত্যন্ত ভাল, সকলোতে অত্যন্ত ভাল। আৰু আমাৰ এই মণ্ডলটোত আমি যোৱাবাৰ MP ইলেকশ্যনত আমি এই মণ্ডলটোত আমি কম ভোট পাইছিলোঁ MP ইলেকশ্যনত আৰু MP ইলেকশ্যনত আমি কম ভোট পাইছিলোঁ আৰু আমাৰ পঞ্চায়ত ইলেকশ্যনত আমাৰ এই মণ্ডলটো আমি প্ৰায় 300 ভোট কম পাইছিলোঁ। গতিকে এইবাৰ এই মণ্ডলটোৱে লিড কৰিব আৰু BJP লিডত থাকিব। এইবাৰ এই মণ্ডলটো এইবাৰ পৰিৱেশটো যথেষ্ট সুকীয়া হৈছে আৰু এই অঞ্চলৰ ৰাইজ সৰ্বাত্মকভাৱে ৰাইজ ওলাই আহিছে আৰু এইটো নতুন এটা ট্ৰেণ্ড হৈছে ইয়াতে আৰু মই ভাবোঁ যে এই মণ্ডলটো এইবাৰ লিড কৰিব। এই মণ্ডলটোৰ বহুখিনি ভোট লিড কৰিবলৈ সক্ষম হ'ব। যুৱ ছাত্ৰত কি তেওঁলোকৰ কথা মইতো নাজানো, সেইটো মই কেনেকৈ ক'ম। আৰে মই সাধাৰণ সম্পাদক আছিলোঁ, মই প্ৰতিষ্ঠাপক সম্পাদকে আছোঁ, সাধাৰণ সম্পাদক আছিলোঁ। কিন্তু আজিৰ দিনটো যুৱ ছাত্ৰৰ মই কোনো বিষয়ববীয়া নহয়। তেওঁলোকে কি কাৰণত কি ছাপোৰ্ট কৰিছে মই কেনেকৈ জানিম কথাটো, তেওঁলোকৰ কথা। ভাল এইকাৰণে ক'লোঁ যে সকলো ৰাইজে সৰ্বাত্মকভাৱে ওলাই অহা মানে কি সকলো ওলাইছে এইটো বুজি পাইছে। গতিকে এইটো কথা খুব ভাল। আমাৰ আজি 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি প্ৰথম আৰম্ভ কৰিছোঁ আমাৰ মোকালমোৱা সাপকাটা পেট্ৰল পাম্পৰ পিছফালে আমাৰ মেৰত্তাৰী। প্ৰথম মেৰত্তাৰীত আমি মেৰত্তাৰী মানুহখিনিক দেখা সাক্ষাৎ কৰি তাৰপিছত আমাৰ নাৰায়ণপুৰ পূব চুবুৰীৰ পিছত আমাৰ নাৰায়ণপুৰ সাপকাটা পঞ্চায়তৰ আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় তেখেতে কাৰ্যালয়টো উন্মোচন কৰে। উন্মোচন কৰাৰ পিছত আমি লাউথাৰী বাটামাৰী তাৰপিছত পুনৰ তাৰ পৰা ঘূৰি আমাৰ নাৰায়ণপুৰ ৰিজাৰ্ভ চেমৰয় সত্ৰ তেখেতে মানুহখিনিক তাতে দেখা সাক্ষাৎ কৰে। তাৰপিছত আমাৰ ফাৰাম চুপা হয় মেধিপাৰা হয় আমাৰ বৰুৱাপোতা শনি মন্দিৰৰ পিছত আমাৰ এইবাৰ এই সাপকাটা বৈকুণ্ঠ ধামত আমাক গোটেই মানুহখিনিক দেখা সাক্ষাৎ কৰে। ইয়াৰ পৰৱৰ্তী আছে আমাৰ সাপকাটা ফেভাৰ ব্লক ইণ্ডাষ্ট্ৰীত আমাৰ গোটেই মানুহখিনি তাতে ৰৈছে। তেখেতক এই ৰাতিও যি ইমান ভাল পায় মানুহখিনি, গোটেই মানুহখিনি আজি মানে ইমান ৰাতিলৈকে ৰৈ আছে, সেইটোৱে তেখেতৰ কাৰণে আমাৰ আশীৰ্বাদ। তেখেতে পশ্চিম নলবাৰী মণ্ডলৰ অন্তৰ্গত বগৰীহাটী বাটচৰ পঞ্চায়ত, বলোৱা গংগাপুৰ পঞ্চায়ত, আপোনাৰ লহৰকাঠা আদাবাৰী আপোনাৰ দৰংগীপাৰা লহৰকাঠা পঞ্চায়ত আৰু আপোনাৰ কাণবাৰী বৰদাপ পঞ্চায়ত আৰু লাষ্ট আমাৰ এই পঞ্চায়ত। এতিয়া আমাৰ জনসমুদ্ৰ এনেকুৱা হৈছে মানে ছাৰে য'তে যায় ত'তে যেনে মানুহখিনি এৰি নিদিয়ে আৰু ইমান জনসমৰ্থন পাইছে তেখেতে। আজি আমি সেইখিনি জনসমৰ্থন দেখি পাই আমি আজি নিজে ক'ব পাৰোঁ যে আমাৰ ছাৰে মোটামুটি আমাৰ তিহু সমষ্টিত 40,000ৰ ওপৰত ভোটত যি আমাৰ জিকিব এইটো 100% আমাৰ খাটাং হৈছে। প্ৰচাৰ অভিযান মানে আমাৰ যেতিয়া ডিলিমিটেশ্যন হয় আমি বৰক্ষেত্ৰী সমষ্টিৰ পৰা আমি যেতিয়া প্ৰথম তিহু সমষ্টিত অন্তৰ্ভুক্ত হৈছিলোঁ তেতিয়া আমি MP ইলেকশ্যনত আমি তেখেতক আমাৰ এই চেণ্টাৰটোৰ পৰা আমাৰ সাপকাটাৰ আমাৰ চেণ্টাৰটোৰ পৰা মেৰত্তাৰী প্ৰাথমিক স্কুলৰ আমাৰ যিটো চেণ্টাৰ সেই চেণ্টাৰটোৰ পৰা আমি 93% ভোট দিবলৈ আমি সক্ষম হৈছিলোঁ MP ইলেকশ্যনত। আৰু তাৰ ফলস্বৰূপে তেখেতে আজি আমাক মৰম কৰি আমাৰ এই সাপকাটা মেইন ৰাস্তাৰ পৰা হাউলিঘাটত যোৱা ৰাস্তাটো 1,13,00,000 টকা দি আমাক ৰাস্তাটো চেংচন কৰি দিছে। তাৰ কাৰণে আমাৰ ৰাইজখিনি বহুত উপকৃত হৈছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত তেখেতে যেতিয়া পৰৱৰ্তী সময়ত বিধানসভাৰ পৰা প্ৰতিনিধি হৈ মন্ত্ৰী হ'ব আমি বহুত আশা কৰি তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।